সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। ৰাজ্যৰ 11খন জিলাত অনুষ্ঠিত হোৱা এই গুণোৎসৱে সামৰি লৈছে 16,056খন বিদ্যালয়। স্বমূল্যায়নেৰে আৰম্ভ হোৱা গুণোৎসৱৰ আজিৰে পৰা বহিমূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ। আৰু আজি লখিমপুৰত বহিমূল্যায়নত ইতিমধ্যে আহি উপস্থিত হৈছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু। পোনপটীয়াকৈ সেই স্থানৰ পৰা আমি পৰিৱেশ দেখুৱাইছো। লখিমপুৰত এয়া বহিমূল্যায়নৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে উপস্থিত হৈছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু এনেধৰণে শিক্ষামন্ত্ৰীগৰাকীক আদৰণি জনাইছে শিক্ষক শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থীসকলে। Good morning, all my dear students. Guru Brahma, Guru Vishnu, Guru Deva Maheshwara, Guru Sakshat Param Brahma, Tasmasya Gurue Namaha. জয় জয়তে আজিৰ এই অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত যি গুণোৎসৱ আমাৰ বিদ্যালয়ত অনুষ্ঠিত হৈছে। আজিৰ বহিমূল্যায়নত উপস্থিত থকা অসম চৰকাৰৰ আমাৰ সন্মানীয় শিক্ষা বিভাগৰ মন্ত্ৰী শ্ৰদ্ধাৰ ডাঃ ৰণোজ পেগু ছাৰ, লখিমপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ প্ৰধান বৰুৱাদেৱ, আমাৰ লখিমপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় অতি জনপ্ৰিয় আমাৰ অতি আদৰৰ বিধায়ক মানৱ ডেকা ছাৰ প্ৰমুখ্যে আমাৰ মাজত উপস্থিত থকা জিলা উন্নয়ন জিলায়ুক্ত কাকতি ছাৰ, বিদ্যালয়ৰ সন্মানীয় পৰিদৰ্শক আমাৰ হেমচন্দ্ৰ শইকীয়া ছাৰ, শিক্ষা বিভাগৰ বিভিন্ন বিষয়ববীয়াসকল, প্ৰমুখ্যে বিদ্যালয়ৰ SMDCৰ বিষয়ববীয়াসকল, মাতৃগোটৰ সদস্যসকল, সভাত উপস্থিত থকা অভিভাৱকসকল, বহিমূল্যায়ক আমাৰ দত্ত ছাৰ আৰু কাকতি ছাৰ প্ৰমুখ্যে আমাৰ অতি মৰমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, আমি পৰম সৌভাগ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত যি গুণোৎসৱ অনুষ্ঠান